এটা যদি আপোনালোকে নটিফিকেশ্যন লক্ষ্য কৰে নটিফিকেশ্যন আপোনালোকৰ পোষ্টেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰি দি আছে। পোষ্টসমূহ হৈছে প্ৰথমতে আপোনালোকৰ BPM ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু 2 নম্বৰটো পদ হৈছে আপোনালোকৰ ABPM এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ। এই দুটা পদত আপোনালোকৰ টোটাল পদ মুকলি গৈছে প্ৰায় আপোনালোকৰ 23,000ৰ ওচৰত আপোনালোকৰ পদ মুকলি হৈছে। পদ এপ্লাই কৰিব যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন এণ্ড ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যনৰ ডেট ধৰি দিছে 10/2/2025ৰ পৰা 3/3/2025 ভিতৰত আপোনালোকে এটা অনলাইন এপ্লাই কৰি ল'বলৈ লাগিব বা ৰেজিষ্ট্ৰেশ্যন আপোনালোকে কৰি ল'ব লাগিব। প্লাছ আপোনালোকৰ যিটো এডিট কাৰেকশ্যন উইণ্ড' যদি আপোনালোকৰ এপ্লাই কৰোঁতে যদি কিবা ভুল হৈছে বা আপোনালোকে যদি তাতে শুধৰণি কৰিব বিচাৰে তেনেহ'লে তাৰ যিটো লাষ্ট ডেট ধৰি দিয়া হৈছে 6/3/2025 পৰা আপোনালোকৰ 8/3/2025 ভিতৰত আপোনালোকে যিখিনি ভুল হৈছে বা এপ্লাই কৰি যদি কাৰোবাৰ গণ্ডগোল হৈছে সেইখিনি আপোনালোকে ইয়াতে ঠিক কৰি ল'বলৈ পাৰিব। এপ্লাই কৰিলে আপোনালোকে যিটো দৰমহা প্ৰদান কৰা হ'ব বা ইমুলিয়েটছ এণ্ড এলাৱেঞ্চেছ যিটো প্ৰদান কৰা হ'ব যিটো আপোনালোকৰ BPMৰ ভেকেঞ্চি যিটো আছে আপোনালোকৰ তাতে 12,000ৰ পৰা 29,380 টকালৈ আপোনালোকৰ দৰমহা প্ৰদান কৰা হ'ব। 2 নম্বৰতে যিটো ABPM ডাক সেৱাক আছে তাতে আপোনালোকৰ 10,000ৰ পৰা 24,470 টকালৈ আপোনালোকৰ ইয়াতে দৰমহা প্ৰদান কৰা হ'ব। যিটো আপোনালোকে লক্ষ্য কৰি যিটো আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ধৰি দিছে প্ৰত্যেকটো পোষ্টৰ কাৰণে যিটো আপোনালোকৰ মিনিমাম এজ 18 বছৰ হ'ব লাগিব আৰু যিটো আপোনালোকৰ মেক্সিমাম এজ 40 বছৰ হ'ব লাগিব। 18 বছৰৰ তলত বা 40 বছৰৰ ওপৰত আপোনালোকৰ হ'ব নোৱাৰিব তেনেহ'লে আপোনালোকে এইবোৰ এপ্লাই কৰিবলৈ নোৱাৰিব। তাৰপিছত কি হৈছে 2 নম্বৰ পইণ্টটোত এজ উইল বি ডিটাৰমাইন এজ অন দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন। আৰু আপোনালোকৰ যিটো এজ ইয়াতে ধৰি দিব যে আপোনালোকে যোনদিনাখন এপ্লাই কৰিছে সেইদিনাখনৰ পৰা আপোনালোকৰ ডেটটো কেলকুলেশ্যন কৰি পেলাইহে আপোনালোকে ইয়াতে ধৰা হ'ব সেই কথাখিনি তেওঁলোকে উল্লেখ কৰি দিছে। তাৰপিছত যদি আপোনালোকে লক্ষ্য কৰি যিটো আপোনালোকৰ এজ ৰিলেক্সেশ্যন থাকিব ৰিলেক্সেশ্যন ইন আপাৰ এজ লিমিট যিটো আপোনালোকৰ SC আৰু ST তেওঁলোকে 5 বছৰলৈ এপ্লাই কৰিব পাৰিব মানে 45 বছৰলৈ এপ্লাই কৰিব পাৰিব। OBC সকলে 3 বছৰ 43 বছৰলৈ এপ্লাই কৰিবলৈ পাৰিব। EWSৰ কোনো ৰিলেক্সেশ্যন নাই আৰু PWBD কেণ্ডিডেট যিসকল আছে তেওঁলোকে 10 বছৰলৈ এপ্লাই কৰিবলৈ পাৰিব আৰু PWBD প্লাছ যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে 13 বছৰলৈ এপ্লাই কৰিব পাৰিব আৰু লগতে PWBD যিটো SC আৰু ST কেণ্ডিডেট আছে তেওঁলোকে 15 বছৰলৈ এপ্লাই কৰিবলৈ পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আপোনালোকৰ ধৰি দিছে আপোনালোকে যদি চিম্পলি মেট্ৰিক পাছ কৰা হয় তেনেহ'লে আপোনালোকে এতিয়া এপ্লাই কৰিবলৈ পাৰিব। অফাৰ ইণ্ডিয়া আপুনি যিখন ৰাজ্যৰে নহওক কিয় আপোনালোকে এইবোৰত এপ্লাই কৰিবলৈ পাৰিব আৰু এইটো পষ্ট আপোনালোকৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পষ্ট হয়। কোৱালিফিকেশ্যন ধৰি দিয়া হৈছে যে নলেজ অফ কম্পিউটাৰ নলেজ অফ চাইকেলিং এডিকুৱেট মিনছ অফ লাইভলিহুড মানে আপোনালোকে যদি কম্পিউটাৰ নলেজ থাকে প্লাছ আপোনালোকে যদি চাইকেল দি কৰিব পাৰে তেনেহ'লে আপোনালোকে এপত এপ্লাই কৰিব পাৰিব। চাইকেলিং মানেতো হ'লে আপোনালোকে ধৰক যদি আপোনালোকে পষ্টমেনো হয় তেনেহ'লে আপোনালোকে ধৰক কিবা চিঠি পত্ৰ দিবলৈ হ'লে আপোনালোকে চাইকেল চলাব পৰা হ'ব লাগিব তেনেহ'লে আপোনালোকে এপত এপ্লাই কৰিব পাৰিব। প্লাছ আপোনালোকে যদি ABPM বা BPM হয় তেনেহ'লে আপোনালোকে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ হ'লে আপোনালোকে ইয়াতে কম্পিউটাৰ বিষয়ে জানিব লাগিব। তো সেইখিনি কথা এটা আদাৰ কোৱালিফিকেশ্যন উল্লেখ কৰি দিয়া হৈছে। তো ইমানখিনি আচলতে ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব আপডেট বা জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লগতে লগৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু পদসমূহত এপ্লাই কৰিব পাৰে। আৰু যদি আপোনালোকে বিচাৰে এই এডমিশ্যনখন যদি আপোনালোকে ডাউনলোড কৰিব ইচ্ছা আছে তেনেহ'লে আপোনালোকে আমাৰ ডেছক্ৰিপশ্যনত চেক কৰিব তাতে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে তাতে এইখন আপোনাৰ আপলোড কৰা আছে তাৰ বাবে আপোনালোকে টেলিগ্ৰাম চেনেলৰ পৰা এইখন আপোনালোকে ডাউনলোড কৰি ল'বলৈ পাৰিব। তো ধন্যবাদ।